মৰিয়নীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বিজেপিৰ যোগদান অনুষ্ঠান প্ৰায় 1.5 শতাধিক লোকে যোগদান কৰে। উক্ত যোগদান অনুষ্ঠানত উল্লেখযোগ্য যে মৰিয়নী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত আৰু মৰিয়নী মণ্ডল সৌজন্যত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মৰিয়নী নগৰত বিজেপিৰ যোগদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কংগ্ৰেছ দলৰ আপোনালোকৰ সন্মুখতে কংগ্ৰেছ দলৰ ৰাইজৰ দলৰ প্ৰায় 190-200 তেনেকুৱা মানুহে আজি আমাৰ মৰিয়নীৰ দৈনিক বজাৰ প্ৰাংগণত যোগদান কৰিছে। আনকি আপোনালোকে লক্ষ্য কৰিছে বজাৰ কৰিবলৈ কংগ্ৰেছৰ মানুহ আহিছিল আমাৰ ডেইলী বজাৰলৈ। বজাৰ কৰা মানুহে যেতিয়া গম পালে যে ইয়াত মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ আঞ্চলিক পৰ্যায়ত আমাৰ ভাতৃধনু সন্মানীয় ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি সমৰ্থন জনায়, বিজেপি আমাৰ মিত্ৰজোঁটৰ বা আমাৰ দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই যোগদান প্ৰক্ৰিয়া চলি থকা দেখি বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে মোনাটো চাইকেলত থৈ তেওঁ আমাক ৰিকুৱেষ্ট কৰিছে যে আমিও জইন কৰিম। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ বা মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰে কৰি থকা কামৰ প্ৰতি এইটোৱে হ'ল সমৰ্থন। বজাৰ কৰিবলৈ অহা কংগ্ৰেছ কৰ্মীয়ে বজাৰ মোনা চাইকেলত থৈ আজি আমাৰ উপস্থিতিত যোগদান কৰিছে। 3গৰাকী সন্মানীয় বিধায়কে কালি যেতিয়া আমাৰ দলত যোগদান কৰিছে যি আমি আনন্দ লাভ কৰিছোঁ। সঁচা কথা ক'বলৈ গ'লে আজি এই বজাৰ কৰিবলৈ অহা কংগ্ৰেছী মানুহকেইজনে মোনা চাইকেলত থৈ আমাৰ দলত আমাৰ যেতিয়া সুধিছে যে আমিও পাৰিম নে যোগদান কৰিব, এই কথাটো আমাক আনন্দিত কৰে। এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, কেৱল আমাৰ ৰাজ্যিক স্তৰত বা মহানগৰ বা জিলা সদৰতে নহয়, এইদৰে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বহু হাজাৰ লোকে কংগ্ৰেছ তথা অন্য দল বা অৰাজনৈতিক সংগঠন বা ৰাজনীতিৰ সৈতে জড়িত নথকা ব্যক্তিয়েও আজি আমাৰ দলত যোগদান কৰিছে। এইটোৱে হ'ল আমাৰ ডাবল ইঞ্জিন চৰকাৰ প্ৰতি সকলোৰে সমৰ্থন। এতিয়া আমাৰ ইয়াৰ ৰাইজে কি কৈছে যে মৰিয়নী ৰাইজ ৰাজনৈতিকভাৱে সচেতন। কেন্দ্ৰত বিজেপি চলি আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত। এইবাৰ চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। ডাবল ইঞ্জিন চৰকাৰৰ সৈতে মৰিয়নী দবাটো সংলগ্ন নকৰি ষ্টেচনৰ কাষত পেলাই থ'ব নেকি বিৰোধী দলৰ লোক দি? গতিকে সেই ভুল কেতিয়াও আমাৰ এই অঞ্চলৰ মানুহে নকৰে। আমি কৃতজ্ঞ কৃতাৰ্থ ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ। যিদৰে এই মুহূৰ্তত আশীৰ্বাদ যাত্ৰাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াদেৱে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। আমিও আজি পদূলিয়ে পদূলিয়ে গৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ এখন বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে, এখন বিকশিত সুৰক্ষিত মৰিয়নী গঢ়িবৰ বাবে আমি ৰাইজৰ ওচৰত আশা কৰিছোঁ। উল্লেখযোগ্য যে কেইবাগৰাকীও কংগ্ৰেছৰ নেতাৰ লগতে বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ বিষয়ববীয়ে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে বজাৰ কৰিবলৈ অহা লোকেও বিজেপিত যোগদান কৰাৰ পৰিলক্ষিত হ'ল। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।